আজি প্ৰথমতে দেখাই দিছোঁ মানুহজনক দেই। মানুহজনৰ চেহেৰা চাই কিন্তু ভুল নাযাব দেই। ৰাতিপুৱা শুই উঠিয়ে গা ধুই পূজা কৰিয়ে মোৰ এই গৰম পানী দুগিলাচ ঠিক কৰা কাম দেই। ষ্টিলৰ গিলাচত মোৰ কাৰণে কৰোঁ, চিচাৰ গিলাচত মানুহজনৰ কাৰণে গৰম পানী দিছোঁ। এইফালে গৰম পানীত চিয়া চিজ দিলোঁ আৰু এইফালে নেমু চেপি দি লৈছোঁ দেই। প্ৰথম শুই উঠিয়ে পানীগিলাচ খাই লওঁ, তাৰপিছত আৰু দিনটোলৈ যি খাওঁ খাই থাকোঁ, দবাই থাকোঁ আৰু। আজি শনিবাৰ যে সেইকাৰণে ক'লা কাপোৰ পিন্ধিছোঁ, খুব নজৰ লাগে গম পাইছানে, খুব নজৰ লাগে। শনিবাৰে ক'লা কাপোৰ পিন্ধিলে শনিদেৱে ভাল পায় বোলে। চবকে সন্তুষ্ট কৰি ৰাখিব লাগিব ন। মানুহক সন্তুষ্ট কৰাতকৈ ভগৱানক সন্তুষ্ট কৰাই ভাল। মানুহক আপুনি কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে আৰু সন্তুষ্ট কৰিবলৈ নাযাওঁ আৰু। কৰিছিলোঁ আগতে মানে মানুহক অকল সন্তুষ্ট কৰোঁতেই যাওঁ, কিন্তু এতিয়া আমুৱাইছে মানে। সেইকাৰণে নিজক সন্তুষ্ট কৰোঁ আৰু ভগৱানক সন্তুষ্ট কৰোঁ। মোক ভগৱানে সন্তুষ্ট কৰি থাকিব, মই ভগৱানক সন্তুষ্ট কৰি ৰাখিম। হেপ্পী আৰু হেপ্পী লাইফ, হয় নহয়? চবেইতো হেপ্পী লাইফ এটা বিচাৰে ন। সেইটোৱে বুজি পালোঁ এতিয়া। আজি শনিবাৰ কাৰণে মোক এতিয়া কোনোবাই নজৰ দিলেও নজৰ নালাগে আৰু, নজৰ কাট খাই যাব। কাপোৰ ধুই মেলি আহিছোঁ, মনৰ কথা কেইটামান কওঁ বুলি ভাবিলোঁ দেই। মানে প্ৰমাণ পাইছোঁ মোক যে লাগে। মই আৰু মোৰ মানুহজনৰ ফটো যিদিনাখনে দিওঁ হা, আৰু যিদিনাখনে মই মানুহজনৰ বিষয়ে ভালকৈ কওঁ, মানে মানুহজন যিটো হয় সেইটো মই কওঁ দেই, তাৰপিছত কি হয় জানেনে, এই ফটো দিয়াৰ পিছতে যে এনেকুৱা হয় আমাৰ মাজত মানে কাজিয়া হৈছে। মানুহৰ কিন্তু মুখ লাগে দেই, কিছুমান মানুহৰ নজৰ বহে বুলি যে কয়। তাৰপিছত এনেকুৱা হয়, মই যে যিজন মানুহৰ বিষয়ে ইমান ভালকৈ কৈছিলোঁ সেইজন মানুহ এইজনেই হয়নে? নিজৰে হাঁহিও উঠে, দুখো লাগে, খঙো উঠে, কিয় মানে এইজনৰ বিষয়ে ইমান ভালকৈ ক'লোঁ। মানে তৰ্কাতৰ্কি হৈ গ'ল। তৰ্কাতৰ্কি হ'লে গম পায়েই নহয় আৰু। সেইটো কাৰণে ফটো নিদিয়াই ভাল। মানুহজনৰ লগত যে ফটো নিদিবই। কেতিয়াবা কাটচিত দিম আৰু, কথাটো কৈ দিছোঁ। এতিয়া যদি মই কৈ দিওঁ মই যিজন মানুহৰ বিষয়ে ভালকৈ কৈ আছোঁ, তাৰপিছতে যদি মই কৈ দিওঁ এই মানুহজন এনেকুৱা, তেতিয়াতো আপোনালোকে মোকে ক'ব এইজনী নিশ্চয় মিছলীয়া। আমি মানে সকলোৱে ভাবি থাকোঁ কি জানে, ফেচবুক জগতখনত থকা মানুহখিনি বেলেগ মানুহ বুলি ভাবোঁ। বেলেগ মানুহতো নহয়। আমি যিখন সমাজত আছোঁ, যিবোৰ মানুহৰ পৰা আমি বাচি থাকিব বিচাৰোঁ, যিবোৰ মানুহে আমাক দূৰৰ পৰা কেমেৰাৰ নিচিনাকৈ চাই থাকে, আমাৰ সুখবোৰত চকু দিয়ে, আমাৰ ভাল হোৱাটো নিবিচাৰে, সেইবোৰ মানুহেতো ফেচবুকত আছে। কিছুমান মানুহ এনেকুৱা আছে জানেনে, মোৰ ভিডিঅ' ফটোবোৰত এটা লাইক কমেণ্ট নকৰে, কিন্তু দূৰৰ পৰা চাই মানে এই সুখত আছে মানে। এতিয়া কিছুমান এনেকুৱা হয়, চিনি জানি নাপাওঁ কিন্তু বেয়া পায়। সেইটো কেনেকুৱা কথা? আমি ভাল নোপোৱা মানুহ এটাৰ বিষয়ে বেয়াকৈ ক'ব পাৰোঁ, কিন্তু মোক চিনি জানি নোপোৱা মানুহো যে বেয়াকৈ কয়, মানে কি জানে নাই? আপোনাক চাই থাকে যেতিয়া আপোনাৰ সুখবোৰ দেখিব মানুহৰ জ্বলন ফিল হয়, বা এইজনী দেখোন বৰ সুখী। এতিয়া মোক লৈ বহুতে জ্বলে কি, এই দেখোন কাম কৰিবই নালাগে, ঘৰত কাম কৰা মানুহেই আছে, সেইটো এটা জ্বলন। মানে কেনেকৈ এই মনত যে বেয়া ভাৱ এটা হৈ যায়, সঁচাকৈ সেই বেয়া ভাৱটো আপোনাৰ গাত লাগি যায়। কাৰণ কেলৈ মানুহে মানুহৰ বিষয়ে ভালকৈ ভবা খুব কম মানুহ আছে। এতিয়া আমি ভগৱানক পূজা কৰাৰ লগে লগে মই এটাই ভাবোঁ দেই, ভগৱান ঘৰখনত কেনেকৈ মই ঘৰখন শান্তিপূৰ্ণ কৰি ৰাখিব, সুখময় কৰি ৰাখিব, মই সেইটো বিচাৰোঁ। এতিয়া আপোনাক আশীৰ্বাদ কৰা মানুহ বেছি নাই নহয়। চকু জ্বলা মানুহ, কেনেকৈ ঘৰখনত অশান্তি হয় তেনেকুৱা মানুহে ধেৰ আছে। সেইবোৰ মানুহেতো মনত ভবাৰ লগে লগে লাগি যায় নহয়। ভাল এটা হ'বলৈ বহুত টাইম লাগে, বেয়া এটা হ'বলৈ ছেকেণ্ডো নালাগে, গম পাইছেনে? সঁচা কথা কিন্তু। সেইবোৰ মই লাহে লাহে অকণমান মন কৰিছোঁ, হয়, নোহোৱা নহয়। আৰু আমি বিশেষকৈ একোগৰাকী মাইকী মানুহে নিজৰ ঘৰখনৰ কাৰণে কিমান কষ্ট কৰোঁ, ঘৰখন সুখৰ হওক বুলি। নিজেই দুখত থাকি ঘৰখনৰ মানুহখিনি সুখত ৰাখিব বিচাৰোঁ, আৰু সেই সুখখিনি অকণমান খন্তেকতে ভংগ হৈ যোৱাটো আমিতো নিবিচাৰোঁ। সেইটো তেতিয়া আমি কিমান কষ্ট পাওঁ। সেইকাৰণে সাৱধান হ'ব। মই কিন্তু প্ৰমাণ পাইছোঁ। সেইটো কাৰণে আপোনালোকৰ আগত, মাৰ পিছত বুজি পোৱা মানুহ আছে যদি নিজৰ মানুহজনে। কেতিয়াবা এনেকুৱা দেখায় নহয় পৃথিৱীৰ ভিতৰত যেন তেওঁৱে মোক বুজি পায়। কেতিয়াবা মানে খং উঠি থাকিলে এনেকুৱা হৈ গ'ল যেন মোক তেওঁ বুজিয়েই নাপায়, এনেকুৱা কুৱেশ্যন কৰিব। আৰু তাৰপিছত মই মানে নিজকে ভাবিব লগা পৰি যায়, মানে যাৰ বিষয়ে মই ইমান ভালকৈ ভাবিছিলোঁ সঁচাকৈ ভাল নে বেয়া।
খঙাল আছে কিন্তু আপোনালোকে ভাবে মোৰ মানুহজন বৰ একদম মানে ঠাণ্ডা মুণ্ডা যেতিয়া খং উঠে অৱস্থা বেয়া কৰি দিয়ে চেহেৰাত ভুল নাযাব চেহেৰাত আৰু হয় কিন্তু মুখ লাগে দেই তাকে এতিয়া অকণমান আগতে ফটো এখন দিলোঁ জানো আকৌ যুদ্ধ হয় বুলি ভয়ে লাগিছে নজৰ লাগেও কিয় নজৰ লগায়নো ফেমিলিবোৰত নজৰ নলগাব আকৌ নাপায় নহয় নিজৰ মতাটোৰ লগতে ফটো এখন দিওঁ বেলেগৰ লগত নিদিওঁ নহয় নজৰ মাৰিবলৈ মানুহ সুখী নহ'ব নি কওকচোন মইতো কাৰো একো ক্ষতি নাই কৰা ক্ষতি নকৰোঁ সেইকণ শক্তি ভগৱানে দিয়াও নাই আৰু চেষ্টাও নকৰোঁ আনৰ ভাল ভাবিব নোৱাৰিলেও বেয়াও নাভাবিব গম পাইছেনে ভগৱান আছে মই মানে এইটো প্ৰমাণ পাইছোঁ সেইটো কাৰণে আপোনালোকক ক'লোঁ লাগে ন নজৰ লাগে নজৰ লগাই কি পায় হয় চাওঁচোন আজি ফটোখন দিছোঁ যদি আকৌ হুলস্থুল হৈ যায় তেনেহ'লে মই আৰু মানুহজনৰ ফটো কেতিয়াও নিদিওঁ আপোনালোকক কৈ দিছোঁ দেই আৰু কেতিয়াও মোক ৰিকুৱেষ্ট নকৰিব আৰু ফটো মাৰিবলৈ সময়ো নহয় মানে মানুহজনে ফটো মাৰাত ইমান ইণ্টাৰেষ্ট নিদিয়ে সেইটো কাৰণে ফটো নিদিওঁ আগৰ ফটোবোৰকে দি থাকোঁ কিন্তু এইবাৰ যদি কিবা এটা কাজিয়া হয় আজি তেনেহ'লে ফটো নিদিওঁ কৈ দিছোঁ আৰু আপোনালোককো কৈ দিম অহা কাইলৈ কাজিয়া হৈছে নেকি তেতিয়া আপোনালোকেও কিন্তু হাজবেণ্ডৰ লগত ফটো নিদিব দেই নজৰ লাগিব নজৰ ঠিক আছে দিয়ক মনৰ কথা এটা প্ৰকাশ কৰিলোঁ আৰু কোনেও নাহাঁহিব আকৌ দেই হয়নে নহয় ক'বচোন কাৰোবাৰ ক্ষেত্ৰত হয় চাগে ন এনেকুৱা জনাব দেই প্লিজ